12 বছৰীয়া প্ৰেমৰ অন্তত ঠিক হৈছিল বিবাহ কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস বিয়াৰ 3 দিন পূৰ্বে ৰেল লাইনত পৰি ৰল হবলগীয়া দৰাৰ মৃতদেহ আসলতে দৰাৰ লগত কি হৈছিল ইয়া হত্যা নে আত্মহত্যা ইয়াৰ আৰৰ আসল ৰহস্য জানিবলৈ ভিডিঅটো শেষলৈকে চাই থাকক 12 বছৰীয়া প্ৰেমৰ অন্তত অৱশেষত প্ৰেয়সীৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত লৈছিল মংগলদৈৰ ধনমণি ভট্টাচাৰ্যই কিন্তু বিয়াৰ 3 দিন পূৰ্বেই অকাল মৃত্যুক আকোৱালি ললে মংগলদৈৰ ধনমণি ভট্টাচাৰ্যই দুখৰ বিষয় 12 বছৰীয়া প্ৰেমক পূৰ্ণতা দিব নোৱাৰিলে ধনমণিৰ সকলো সপোন আধৰুৱা হৈ ৰৈ গল নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে ধনমণিৰ প্ৰাণ গুৱাহাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হল ধনমণিৰ মৃতদেহ ৰেল লাইনত ডিঙি কটা অৱস্থাত ধনমণিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই সমগ্ৰ ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছে 7 অক্টোবৰ সোমবাৰে আছিল ধনমণি ভট্টাচাৰ্যৰ বিবাহৰ দিন মংগলদৈৰ গেৰিমাৰীৰ বাসিন্দা ধনমণি ভট্টাচাৰ্যই আত্মীয়ক বিয়াৰ নিমন্ত্ৰণ দিবলৈ আহি অকাল মৃত্যুক আকোৱালি ললে গুৱাহাটীৰ ৰেল লাইনত উদ্ধাৰ হল ধনমণি ভট্টাচাৰ্যৰ ছিন্নমুণ্ড একাংশ লোকে ইয়া ধনমণিৰ চৰম সিদ্ধান্ত বুলি সন্দেহ ব্যক্ত কৰিছে যদিও পৰিয়ালৰ লোকে ইয়া মানি ল'ব পৰা নাই ধনমণিক হত্যা কৰি কোনো দুৰ্বৃত্তই ৰেল লাইনত তেওঁৰ মৃতদেহ পেলাই দিছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে জানিব পৰা মতে ধনমণি ভট্টাচাৰ্য আছিল এটি ঔষধ কোম্পানীৰ উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া বুধবাৰে ধনমণি গৈছিল বংগাইগাঁৱলৈ তেওঁৰ সম্পৰ্কীয় ককায়েকৰ লগত বিয়াৰ বজাৰ সন্দৰ্ভত দুপৰীয়া ফোনত কথা পাতিছিল ধনমণিয়ে বুধবাৰে দিনৰ ভাগত ফোন যোগে বিয়ালৈ নিমন্ত্ৰণ কৰিছিল তেওঁৰ বন্ধুক লগতে বুধবাৰে দুপৰীয়া হবলগীয়া কইনাৰ সৈতেও ফোন যোগে কথা পাতিছিল ধনমণিয়ে কিন্তু বুধবাৰে বিয়লি গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ সমীপত ধনমণিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৰেল লাইনৰ বাহিৰত পৰি আছিল ধনমণিৰ ছিন্নমুণ্ড আৰু ৰেল লাইনৰ ভিতৰত পৰি আছিল ধনমণিৰ মৃতদেহ জানিব পৰা মতে 4 দিন পূৰ্বে বন্ধুৰ সৈতে পাৰ্টি কৰিছিল ধনমণিয়ে বিয়াৰ বাবে নতুনকৈ আৰম্ভ কৰিছিল ঘৰৰ কামো আৰু সেইবাবে ঋণৰ কাৰণে আবেদনো কৰিছিল ধনমণিয়ে কিন্তু তেওঁ ঋণ পোৱা নাছিল আচৰিতভাৱে বিয়াৰ 3 দিন পূৰ্বে ধনমণিৰ এই ৰহস্যজনক মৃত্যুৰ পিছতেই হাহাকাৰ লাগিছে দুৰ্ভগীয়া পৰিয়ালটোত অৱশেষত মংগলদৈৰ ধনমণি ভট্টাচাৰ্যৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হল ধনমণিৰ হত্যাকাণ্ডৰ কোনো চিন লাভ কৰা নাই দণ্ডাধীশ আৰু চিকিৎসকে ধনমণিৰ শৰীৰত কোনো আঘাতৰ চিনো লাভ কৰা নাই দণ্ডাধীশ আৰু চিকিৎসকে সেইবাবে এই ঘটনা চূড়ান্ত সিদ্ধান্ত বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে দণ্ডাধীশ আৰু চিকিৎসকে আৰু ইয়াৰ কেইটামান মুহূৰ্তৰ পিছতেই ধনমণি ভট্টাচাৰ্যৰ মৃতদেহ লৈ যোৱা হল তেওঁৰ বাসগৃহলৈ প্ৰিয় দৰ্শক আজিৰ ভিডিঅটো ইমানেই নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅৰ সৈতে পুনৰ লগ পাম সেই আশাৰে ধন্যবাদ